আজি আমি 1.1 আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম। কুৱেশ্যন নম্বৰ 4। এই নিয়মৰ আন এটা অংক আমি যোৱা ভিডিঅ'ত আলোচনা কৰিছিলোঁ, সেইটোৰ নিচিনাই ছেমেই হ'ব এইটো। প্ৰশ্নটো হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m নাইবা 3m+1 আৰ্হিৰ য'ত m কোনোবা এটা অখণ্ড সংখ্যা। এই ধৰণৰ অংক এটা আমি যোৱা ভিডিঅ'ত আলোচনা কৰিছোঁ, সেইটোৰ লগত এইটো মিল পৰিব বাৰু। 2 নম্বৰ প্ৰশ্নটো আমি যিদৰে আৰম্ভণি কৰিছিলোঁ, আমি কুৱেশ্যন নম্বৰ 4টো আমি ঠিক একেদৰে আৰম্ভণি কৰিম। এইটো অংক আমি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰিয়ে কৰিব লাগিব। আমাৰ ইউক্লিডৰ কলন বিধিটো কি আছিল যে a = bq + r, য'ত শূন্যতকৈ ডাঙৰ সমান r আকৌ rতকৈ ডাঙৰ b। ইয়াত a আছিল ভাজ্য, b মানে ভাজক, q হৈছে ভাগফল আৰু r হৈছে ভাগশেষ। এই অংকটো 3 মাৰ্কত আহে। এই অংকটো আমি যে কৰিছিলোঁ কুৱেশ্যন নম্বৰ 2 তাৰ নিচিনাই ছেম হয়। তো অংকটো আমি আৰম্ভ কৰোঁ। আৰম্ভণি আমাৰ কুৱেশ্যন নম্বৰ 2 নিচিনাই হ'ব, যেনেকৈ আমি তাত ধৰি লৈছিলোঁ যে এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা, ঠিক একেদৰে আমি ইয়াতো আমি তেনেকেই কৰিম। আমি প্ৰথম ধৰি ল'ম, ধৰা হ'ল a এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা, যিকোনো যোগাত্মক অখণ্ড সংখ্যা, যিকোনো যোগাত্মক অখণ্ড সংখ্যা। ইয়াত ভাজক, যাক আমি বি আখৰে বুজাওঁ, ভাজক হ'ব এই 3m পৰা 3 হৈছে ভাজক 3। বাকী আমি আগৰ প্ৰশ্নটো কৈছিলোঁ যে আমাৰ ভাগফল আৰু ভাগশেষ q আৰু r বুজাব। ভাগফল বুজাব q আৰু ভাগশেষ বুজাব r আখৰে। এতিয়া আমি কি কৰিম, ভাগশেষলৈকে লিখি লোৱাৰ পাছত আমি ইয়াত ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰিম। কি আছিল ইউক্লিডৰ কলন বিধিটো, যে a = bq + r, য'ত এটোৱে ভাজ্যৰ কাম কৰিব, বিয়ে ভাজকৰ কাম, q ভাগফল আৰু r হৈছে ভাগশেষ। এতেকে ইউক্লিডৰ কলন বিধি হৈছে a আহি যাব ইয়াত সমান, ভাজক আৰু ভাগফল পূৰণ হয়, যেনেকৈ 3ৰ লগত যদি আমি q পূৰণ কৰোঁ হ'ব 3q, আৰু ভাগশেষটো ইউক্লিডৰ কলন বিধিত যোগ হয়, মানে +r। আৰু ইয়াত আমি rৰ মান ধৰিব লাগিব। rৰ মান আমি ক'ৰ পৰা ক'লৈ ধৰোঁ, 0ৰ পৰা আৰম্ভ কৰোঁ আৰু ভাজকতকৈ 1 কম ধৰোঁ। যিহেতু আমাৰ ভাজক 3 আছে, গতিকে আমি rৰ মান 0, 1 আৰু 2 ধৰিম। আৰু এটা কথা আমি লিখি দিব লাগিব, য'ত শূন্যতকৈ ডাঙৰ সমান r আৰু rতকৈ ডাঙৰ সদায় b ভাজক। এতিয়া প্ৰশ্নই কি কৈছে, প্ৰশ্নই কৈছে যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m নাইবা 3m+1 আৰ্হি য'ত m এটা কোনোবা অখণ্ড সংখ্যা। মানে ইয়াত আমি যিকেইটা অখণ্ড সংখ্যা পাম সিহঁতক আমি বৰ্গ কৰিম, স্কুৱেৰ কৰিম, আৰু স্কুৱেৰ কৰি 3m নাইবা 3m+1 আৰ্হিত মিলাব লাগিব। আমি স্কুৱাৰ কৰিব লাগিব, স্কুৱাৰ কৰি হয় 3mত মিলাব লাগিব, নহ'লে 3m+1ত মিলাব লাগিব। তো আমি স্কুৱাৰ কৰি যাওঁ এটা এটা কৰি। তো প্ৰথম আমি কি কৰিম, a = 3q + r বুলি কওঁতে rৰ আমাৰ প্ৰথম মানটো আছে 0, গতিকে আমি ইয়াত 0 বহাম। প্ৰশ্নই যিদৰে কৈ দিছে বৰ্গ কৰিবলৈ, তো আমি ইয়াত বৰ্গ কৰি যাওঁ। a স্কুৱেৰ, এইফালে 3q + 0 বুলি ক'লে আমি 3q বহাব পাৰিম,
আৰু যেহেতু বৰ্গ কৰিব দিছে গতিকে আমি হোল স্কোয়ার কৰি দিলোঁ ইয়াত আমি লিখি দিম বৰ্গ কৰি তুমি বৰ্গ কৰি যাও বাৰু এফালে 3 যদি স্কোয়ার পায় এই স্কোয়ারটো দুইজনে পাব 3 স্কোয়ার পালে 3 দুগুণ নহয় 3 পূৰণ 3 মানে 3 3 গুণ 9 আৰু এফালে যদি কিউ এ স্কোয়ার পায় তে আমাৰ হ'ব কিউ স্কোয়ার হৈ গ'ল এতিয়া ইয়ালৈকে কৰাৰ পিছত আমি চাব লাগিব ইয়াক কাৰ নিচিনা মিলাম হয় 3m নাইবা 3m + 1 আৰু যেহেতু এটোত শূন্য আছে গতিকে এটো আমাৰ 3m এ মিলিব এতিয়া এটা কথা আমি মন কৰিম যাৰ নিচিনা মিলাব লাগে এই তাৰ আগত যেটো সংখ্যা আছে এটো আমি কমন ল'ব লাগিব মানে আমি ইয়াত 3 এটা কমন ল'ব লাগিব যেনেকৈ আৰু কিমান কমন ল'ম এটো ইয়াত থাকিব যেটো আৰ্হিত মিলাব লাগিব আমি তেনেকৈ কমন ল'ম যেহেতু 3m বনাব দিছে গতিকে আমি 3 কমন ল'ম যদি 9m বনাব দিয়াহেঁতেন আমি 9 কমন ল'লোহেঁতেন গতিকে ইয়াৰ পৰা আমি 3 কমন ল'ম এটো 3 ৰে 9 যাব 3 বাৰ লগত থাকিব কিউ স্কোয়ার এটো এতিয়া আমি কি কৰিম 3 ৰ জায়গাত 3 থাকিব আৰু এই ব্ৰেকেটৰ ভিতৰত যেটো আমি 3q স্কোয়ার লিখিছো এইখিনি অতৰা ইয়াৰ ঠাইত আমি m বহাব লাগে আৰু ইয়াত আমি লিখি দিব লাগিব যে আমি কাৰ ঠাইত m বহাইছো আমি 3q স্কোয়ার ইয়াৰ ঠাইত আমি m বহাইছো এটো আমি লিখি দিব লাগিব সদায় মন কৰিবা বাহিৰত যেটো আছে বাহিৰত থাকিব আৰু ব্ৰেকেটৰ ভিতৰত যিখিনি থাকিব এইখিনি অতৰাই আমি তাৰ জায়গাত m ধৰিব লাগিব আৰু আমি সাইডত উল্লেখ কৰিব লাগিব যে আমি কাৰ জায়গাত আমি m টো ধৰিছো আমাৰ প্ৰথম পাৰ্ট ধুনিয়াকৈ মিলিছে এতিয়া আমি বাকি দুজন যেটো আছে আমাৰ 1 আৰু 2 এই দুটাক আমি এটুত মিলাব লাগিব 3m + 1 আৰ্হিত মিলাব লাগিব তুমি কৰি যাও আকৌ আমাৰ সেকেন্ডটো আছে আমাৰ সেকেন্ডটো হ'ব a = 3q + r r বুলি কথা r ৰ দ্বিতীয় মানটো আছে 1 আমি এটো ল'ব লাগিব যে a = 3q + r বুলি কথা r ৰ যেটো আমি 0 ব্যৱহাৰ কৰিলো এবাৰ ব্যৱহাৰ কৰিব লাগিব 1 ক তে প্ৰশ্নই কোৱা মতে আমি স্কয়াৰ কৰি যাও a স্কয়াৰ = 3q + 1 হোল স্কয়াৰ এটো আৰু আমি সাইডত কৈ দিম যে আমি কি কৰিছো বৰ্গ কৰিছো এতিয়া এখিনি আমি আইডিয়া কৰিব পাৰিছো যে এটো a + b হোল স্কয়াৰ টো গৈ আছে আমি যদি 3q a বুলি কও 1 ক যদি আমি b বুলি কও তেটো আমাৰ a + b হোল স্কয়াৰ সূত্ৰ আমাৰ a + b হোল স্কয়াৰ সূত্ৰ হৈছে এটো a স্কয়াৰ + 2ab + b স্কয়াৰ আমি এই সূত্ৰত আমি অংকটো কৰিব লাগিব তে ইয়াত a বুলি কতে আমাৰ 3q b বুলি কলে আমাৰ 1 এতিয়া আমি কি কৰিম 3q ক আমি a বুলি কম আৰু 1 ক আমি b বুলি ক'ব লাগিব তে আমাৰ সূত্ৰ মতে a স্কয়াৰ a হ'ব 3q হোল স্কয়াৰ পিছত আছে +2ab 2 এর কাম কৰিব 3q এ আৰু b হ'ব আমাৰ 1 + b স্কয়াৰ + b মানে হৈছে আমাৰ 1 আৰু ওপৰত দি দিম স্কয়াৰ 1 স্কয়াৰ এইখিনি আমি ভাঙি যাম কেনেকৈ হ'ব a স্কয়াৰটো দুইজনে পাব 3a স্কয়াৰ পালে মই কৈছিলো যে 3 দুগুণ নহয় আমি 3 3 গুণ মাতিব লাগিব মানে 3 ক দুবাৰ পূৰণ কৰিম যেনেকৈ 3 3 গুণ 9 আৰু q স্কয়াৰ কৰিলে হ'ব q স্কয়াৰ প্লাসৰ ঠাইত প্লাস এইকেইটা আমি পূৰণ কৰিম 2 3 আৰু 1 ক পূৰণ কৰিম কিমান হ'ব 2 3 গুণ 6 আৰু 6 এফালে 1 6 গুণ 6 লগত থাকিব q এফালে যাব প্লাস 1 স্কয়াৰ মানে 1 ক যদি মই দুবাৰ পূৰণ কৰি মই 1 এই পাম হৈ গল এতিয়া ইয়ালৈকে কৰাৰ পিছত আমি চাব লাগিব যে এটুক আমাৰ কাৰ নিচিনা বনাব লাগে তে এই সেকেন্ডটুক আমাৰ বনাব লাগিব প্ৰশ্নই কোৱা মতে এটাক 3m বনাইছো তে আন দুটাক আমি বনাব লাগিব 3m + 1 ৰ নিচিনা গতিকে আমি ইয়াৰ পৰা আমি 3 টো কমন ল'ব লাগিব কাৰণ যাৰ নিচিনা বনাব দি আমি তাক কমন ল'ব লাগে যদি 3m আৰ্হিত বনাব দিছে তে আমি 3 কমন ল'ম আৰু 9m কোৱাতে আমি 9 কমন ল'লোহেঁতেন তেনেকৈ গতিকে আমি ইয়াৰ পৰা কমন ল'ম আমি 3
এতিয়া কেনেকৈ কৰিম 3ৰে 9 যাব 3বাৰ লগত থাকিব কিউ স্কুৱেৰ প্লাছ 3ৰে 6 যাবগৈ 2বাৰ লগত থাকিব কিউ 3ৰে একক নাযায় গতিকে আমি এইখিনি ব্ৰেকেট ক্লোজ কৰি পিছেৰে প্লাছৰ 1 ৰাখি দিম যেনেকৈ আমি আগৰ অংকটোত কৰিছিলোঁ আগৰ পাৰ্টটোত যে বাহিৰৰটো বাহিৰত থাকিব আৰু ব্ৰেকেটত যিখিনি আছে এই গোটেইখিনি এৰি তাৰ জেগাত এম বহাব লাগিব আকৌ বাহিৰত কি আছে প্লাছৰ 1 আৰু ইয়াত আমি উল্লেখ কৰিব লাগিব যে আমি কাৰ জেগাত এমটো বহালোঁ আমি লিখি দিম যে 3q স্কুৱেৰ প্লাছ 2q ইয়াৰ ঠাইত আমি এম ধৰিছোঁ 3 নম্বৰ পাৰ্টটোত যাওঁ তাত আমি কি কৰিব লাগিব a ইজ ইকুৱেল টু 3q প্লাছ r আৰু ঠাইত আমাৰ প্ৰথম 0 বহালোঁ আমি তাৰপিছত 1 বহালোঁ এইবাৰ আহিব 2 প্ৰশ্নই যিদৰে আমাক বৰ্গ কৰিব দিছে তাক আমি বৰ্গ কৰি যাম a স্কুৱেৰ ইজ ইকুৱেল 3q প্লাছ 2 হোল স্কুৱেৰ আৰু আমি ছাইডত উল্লেখ কৰিব লাগিব যে আমি কি কৰিছোঁ বৰ্গ কৰিছোঁ যিদৰে সেই পাৰ্টটো a প্লাছ b হোল স্কুৱেৰ সূত্ৰত গৈছিল এইটো আমাৰ a প্লাছ b হোল স্কুৱেৰ সূত্ৰতেই যাব আমি 3q আমি a বুলি ক'ব লাগিব আৰু 2টোক আমি b বুলি ক'ব লাগিব তাৰপৰা সূত্ৰ পৰি আছে আমাৰ a প্লাছ b হোল স্কুৱেৰ তো a প্লাছ b হোল স্কুৱেৰ সূত্ৰত আমি আগৰ পাৰ্টটো কৰিছোঁহে তো a প্লাছ b হোল স্কুৱেৰ সূত্ৰটো কি আছিল প্ৰথম হ'ব a স্কুৱেৰ a বুলি কওঁতে 3q ওপৰত আমি কৰিব লাগিব স্কুৱেৰ তাৰপিছত আছে প্লাছ 2ab প্লাছ 2 a বুলি কওঁতে আমাৰ এইটো 3q আৰু b বুলি ক'লে আমাৰ 1 তো আমাৰ a হ'ব 3q আৰু b বুলি ক'লে আমাৰ 2 প্লাছ b স্কুৱেৰ প্লাছ b হৈ আছে আমাৰ 2 ওপৰত আমি কৰিব লাগিব স্কুৱেৰ এইখিনি আমি ভাঙি যাওঁ বাৰু a স্কুৱেৰটো দুইটাই পাব 3a স্কুৱেৰ পালে হ'ব 3 3 গুণ 9 আৰু q স্কুৱেৰ পালে হৈ যাব q স্কুৱেৰ প্লাছ এই আটাইকেইটা পূৰণ হৈ আছে 2 3 2 পূৰণ কৰিব লাগিব কেনেকৈ 2 3 গুণ 6 6 2 গুণ 12 লগত থাকিব q মানে 12q প্লাছ এইফালে 2 স্কুৱেৰ মানে 2ক দুবাৰ পূৰণ 2 পূৰণ 2 তো 2 দুগুণ হৈ আছে আমাৰ 4 যেহেতু ইয়াত আমাক এটা 3m আৰু বাকী দুটা 3m প্লাছ 1ৰ নিচিনা বনাব লাগে কিন্তু আমাৰ ইয়াত শেষত ওলাইছে 4 তো এইটো যদি আমি কৰি যাওঁ তো এইটো আমাৰ 3m প্লাছ 4 আৰ্হিত ওলাই যাব গতিকে আমি কি কৰিব লাগিব এই 4টোক আমি ভাঙিব লাগিব আৰু এনেকৈ ভাঙিব লাগিব যাতে আমাৰ শেষত 1 থাকে কাৰণ আমাৰ ইয়াত আৰ্হিটো হৈছে 3m প্লাছ 1 আৰু 3m প্লাছ 1 পাবলৈ আমাক শেষত কিমান লাগিব 1 লাগিব গতিকে আমি ইয়াত আৰু অলপ কাম কৰি লওঁ এই 4টোক আমি ভাঙিব লাগিব কেনেকৈ 9q স্কুৱেৰ সেম ৰাখিলোঁ প্লাছ 12q সেম প্লাছ মই 4ক যদি মই এনেকৈ ভাঙোঁ যাতে লাষ্টত 1 থাকে তো সেইটো হৈছে এইটো 3 প্লাছ 1 3 1 4 পালোঁ আৰু লাষ্টত আমাৰ 1 ওলাই গ'ল এতিয়া আমি কমন ল'ম কমন কোনটো লয় যিটো আৰ্হিত আমাক বনাব দিছে যিটো আমাক 3m প্লাছ 1 আৰ্হিত বনাব দিছে গতিকে 3 কমন আহিব তো আমি আগৰ নিয়মৰ নিচিনাকৈ আগতে যেনেকৈ কৰিছিলোঁ ঠিক তেনেদৰে আমি ইয়াত কমন ল'ম কমন আহিব ইয়াৰ পৰা আমাৰ 3 কমন অহাৰ পিছত আমি কেনেকৈ কৰি যাম 3ৰে 9 কেইবাৰ যাব 3বাৰ লগত থাকিব আমাৰ q স্কুৱেৰ যোগৰ ঠাইত যোগ 3ৰে 12 কেইবাৰ যাব 3 4 গুণ 12 লগত q যোগৰ ঠাইত যোগ 3ৰে 3ক যাব এবাৰ আৰু 3ৰে যিহেতু একক নাযায় গতিকে আমি ব্ৰেকেট মাৰি যিটো নাযায় তাক আমি বাহিৰত ৰাখি দিম এতিয়া বাহিৰত যিটো 3 আছে 3ৰ ঠাইত 3 পাতিম আৰু মই অথনিও কৈছিলোঁ বাকী আমি পাৰ্ট দুটা কৰিছিলোঁ যে ব্ৰেকেটত যিখিনি থাকে এইখিনিক এৰি আমি তাৰ ঠাইত কিমান বহাব লাগে m বহাব লাগে আৰু বাকী পিছতে যিমান আছে আমি এইটো বহাই দিম প্লাছ 1 আৰু আমি ইয়াত সাইডত উল্লেখ কৰিম যে আমি কাৰ ঠাইত আমি m ধৰিছোঁ আমি 3q স্কুৱেৰ প্লাছ 4q প্লাছ 1
এই গোটেইখিনি বাদ দি ইয়াৰ ঠাইত আমি m ধৰিছোঁ গতিকে আমি লিখি দিম যে 3q স্কয়াৰ প্লাস 4q প্লাস 1 এটু এডি আমি ইয়াৰ ঠাইত কি ধৰিছোঁ m ধৰিছোঁ গতিকে এটুই আছে আমাৰ অংকটো যেনেকে যিকিটা আৰ্হিত প্ৰকাশ কৰিব দিছে আমি সেইকিটা আৰ্হিত প্ৰকাশ কৰি দিছোঁ মই যেহেতু এই চেনেলটোত কেৱল 2026 চনত আহিবলগীয়া ইম্পৰ্টেন্ট অংকবোৰহে ডিসকাস কৰিম গতিকে এই চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰি ল'ব